ওয়েলকাম বেক টু আৱাৰ চেনেল। মই অংকুৰ, আপুনি চাই আছে অংকুৰন অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম কৃষকসকলৰ বাবে আছে ডাঙৰ খবৰ, আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আছে কিছু খবৰ আৰু অৰুণোদয় আঁচনিৰ বাবে আছে কিছুমান গুৰুত্বপূৰ্ণ খবৰ। আপুনি কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে ডিটেইলছত জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই পোনপ্ৰথমে লাভ কৰিব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথমতে মই আলোচনা কৰিবলৈ লৈছোঁ কৃষকসকলৰ ওপৰত খবৰটো। যদি আপুনি এগৰাকী কৃষক বা আপোনালোকৰ ঘৰত যদি আছে এগৰাকী কৃষক, তেন্তে আপোনালোকৰ বাবে খুবেই সুখবৰ। আপুনি প্ৰধানমন্ত্ৰী ফচল বীমাৰ জৰিয়তে লাভ কৰিব পাৰে বহুতো টকা। কিন্তু কেনেকৈ লাভ কৰিব বা কি নথিপত্ৰ লাগিব সেই সম্পৰ্কে মই জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, নেক্সট লাগিব বেংক পাছবুক, তাৰপিছত আপোনাৰ প্ৰয়োজন হ'ব মাটিৰ কাগজ পত্ৰ। এতিয়া বন্ধু বান্ধৱীসকল, এই বেনাৰখনলৈ পোনপ্ৰথমে আপুনি মন কৰক। বন্ধু বান্ধৱীসকল, ইয়াত লেখা আছে কৃষি বিভাগ, অসম চৰকাৰ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা খাৰিফ 2025। ইয়াৰ জৰিয়তে কৃষকসকলে বহুতো টকা লাভ কৰিব পাৰিব। কিন্তু এতিয়া কিহৰ ওপৰত ক্লেইম কৰিব বা কিহৰ ওপৰত আপোনালোকে ফচল বীমা কৰিব সেই সম্পৰ্কে জনাই আছোঁ। নাম পঞ্জীয়নৰ শেষ তাৰিখ বৰ্তমান মৰাপাটৰটো হৈ গ'ল, শালি ধানৰটো হৈ গ'ল। এতিয়া বৰ্তমান বাকী আছে 15 ছেপ্টেম্বৰলৈকে মাটিমাহ। যদি আপুনি কোনোবাই মাটিমাহৰ খেতি কৰে, আপোনালোকৰ ঘৰত যদি কৰে, তেন্তে আপুনি বীমা কৰিব পাৰে। এতিয়া কথা হ'ল বীমা কৰিব ক'ত কৰিব। আপুনি ইয়াত লেখা আছে বীমা প্ৰিমিয়াম। প্ৰথম 1 হেক্টৰ কৃষিভূমিৰ বাবে মাত্ৰ 100 টকা। আপুনি 100 টকাৰ বিনিময়ত বহুতো টকা লাভ কৰিব পাৰিব। মাত্ৰ কিহৰ কাৰণে আপুনি মাটিমাহৰ ওপৰত কৰিব পাৰে। মাটিমাহৰ লাষ্ট ডেট আছে 15 ছেপ্টেম্বৰলৈকে আছে 2025। তাৰপিছত কেনেদৰে আপুনি আবেদন কৰিব, ওচৰৰ CSC চেণ্টাৰত যাব, গৈ পেলাই আবেদন কৰিব পাৰিব। আবেদনৰ প্ৰয়োজনীয় নথিপত্ৰ আছে আধাৰ কাৰ্ড, মাটিৰ নথিপত্ৰ, বেংক একাউণ্ট, এইখিনিয়ে প্ৰয়োজন হ'ব। নিশ্চয় বুজি পালে। এতিয়া আপুনি কৰাৰ পিছত কি কৰিব লাগিব, আপোনালোকক মই আগৰ ভিডিঅ'সমূহত কৈছোঁ যদিও আকৌ কৈ দিছোঁ। আপুনি বীমা যিহেতু কৰিলে, বীমা কৰাৰ পিছত আপোনালোকৰ খেতিডৰা বা ফচলডৰা কিবা কাৰণত নষ্ট হ'ল, নষ্ট হোৱাৰ ফলত আপোনাৰ 14447ত কল কৰিব। কল কৰাৰ পাছত গভৰ্ণমেণ্টৰ ঘৰৰ পৰা আপোনালোকৰ ফচলডৰা চাবৰ কাৰণে বিষয়া পঠাব। সেই বিষয়াই চাব, চোৱাৰ পিছত ৰিপৰ্ট লিখিব, লিখি পেলাই আপোনালোকক আকৌ অফিচলৈ পঠাব। পঠোৱাৰ পিছত এখন প্ৰপত্ৰ দিব। প্ৰপত্ৰখন ফিল আপ কৰাৰ পাছতে আপোনালোকৰ একাউণ্টত টকা সোমাবৰ বাবে সক্ষম হ'ব। নিশ্চয় বুজি পালে। এতিয়া বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ টপিকটো আলোচনা কৰিম। যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ মহিলা হয়, তেন্তে আপোনালোকৰ ডিষ্ট্ৰিক্টত বা জিলাত কেতিয়া আপুনি 10,000 টকা লাভ কৰিব, আপুনি কেতিয়াকৈ বিতৰণ কৰিব 10,000 টকাৰ চেক, সেই সম্পৰ্কে জনাম। আহক। যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ মহিলা বা আপোনালোকৰ ঘৰত যদি আছে, তেন্তে এই টপিকটো আপুনি চাই লওক। বহুতো বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ বা জিলাসমূহত কেতিয়াকৈ, যিহেতু 10,000 টকাৰ চেক বিতৰণ কৰিছে, সেই চেক কেতিয়াকৈ দিব সেই সম্পৰ্কে সুধিছিল। কিন্তু এতিয়া বৰ্তমান সময়ত সেই কাৰ্যসূচী চলি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে 1 এপ্ৰিল তাৰিখৰ পৰাই বিহালীত প্ৰথম আনুষ্ঠানিকভাৱে এই শুভা আৰম্ভণি কৰিছিল। এতিয়া বৰ্তমান সময়ত যিহেতু দি আছে 21 তাৰিখৰ পৰা, অৰ্থাৎ 21 আগষ্টৰ পৰাই দি আছে। 21 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈকে ক'ত দিব নিশ্চয় আপোনালোকে লিষ্টটো পাইছিল। কিন্তু বহুতো বন্ধু বান্ধৱীৰ বা যিবিলাক আত্মসহায়ক গোটৰ মহিলা আছে, তেওঁলোকে কিছুমান ডিষ্ট্ৰিক্টৰ খবৰ পোৱা নাছিলে, সেইবাবে মই লৈ আনিছোঁ। এইটো আপোনালোকে মন কৰিব, যিহেতু আগষ্ট মাহৰ লিষ্টখিনি আপোনালোকে গম পালেই, ছেপ্টেম্বৰৰ কথাটো আপোনালোকে ক'ত দিব সেইবাবে গম পালেই। এতিয়া মই ইয়াত জনাম অক্টোবৰ মাহত ক'ত প্ৰদান কৰিব। অক্টোবৰ মাহত প্ৰদান কৰিব, ইয়াত লেখা আছে গুৱাহাটী, হাইলাকান্দি, ৰঙিয়া, কমলপুৰত, বঙাইগাঁও, মৰিগাঁও, কলিয়াবৰ, ব্ৰহ্মপুৰ, নগাঁও, বটদ্ৰৱা, ৰহা, লামডিং, দন্দুৱা, শদিয়া, ডুমডুমা, চাবুৱা, ডিব্ৰুগড়, ধিং, এনেদৰে লিখা আছে। আপোনালোকে মন কৰিব, আপুনি নিজে ডিষ্ট্ৰিক্টটো চাবৰ বাবে স্ক্ৰীনশ্বটটো মাৰি ল'ব পাৰিব। তাৰপিছত নৱেম্বৰত
কি দিয়া আছে দেৰগাঁও দিয়া আছে বোকাঘাট দিয়া আছে সৰুপথাৰ গোলাঘাট বোকাজান হাওৰা হাফলং উদাহৰণ ঢলাই ব্ৰজালি টিহু চিপাজাৰ মঙ্গলদৈ বৰচলা ৰঙাপাৰা গহপুৰ গুৱাহাটী কেন্দ্ৰীয় গোলকগঞ্জৰ ঢুকুৱাখানা ধেমাজি চিচিবৰ মহকুমা দুলিয়াজান গোসাইগাঁও মন্দিয়া চামগুৰিয়া খুমটাই বকতা এনেদৰে দিয়া আছে আপুনি মন কৰিব নিজৰ ডিষ্ট্ৰিক্টটো চাবৰ বাবে স্ক্ৰীনশ্বটটো মাৰি ল'ব পাৰিব এতিয়া ডিচেম্বৰত ক'ত দিয়া আছে মই গাই দিছোঁ তামুলপুৰত দিয়া আছে বৰক্ষেত্ৰী দিছপুৰ বৰপেটা বিজয়ী অভয়াপুৰী দুধনৈ পশ্চিম গোৱালপাৰা ইয়াত মাত্ৰ সমষ্টিসমূহৰ নামসমূহে দিয়া আছে অৰ্থাৎ কোন সমষ্টিত কেতিয়াৰ পৰা প্ৰদান কৰিব ইয়াত ডিচেম্বৰত দিয়া আছে ডিচেম্বৰত আকৌ কাক দিয়া আছে আপোনালোকে মন কৰিব ভেলাগাঁও টংলা তেজপুৰ বিহপুৰীয়া লখিমপুৰ টিংখাং মাজুলী যোৰহাট মৰিয়নি দক্ষিণ কৰিমগঞ্জ চেংলা ৰূপহী সোণাই ইয়াত জানুৱাৰীত লেখা আছে 2026ত তিতাবৰ তিয়ক সোণাৰী মহৰা ডিমৌ শিৱসাগৰ নাজিৰা খুৱাং নাহৰকটীয়া ডিগবৈ ৰঙানদী নাওবৈচা বাক্সা ওদালগুৰি চিডলি চিৰাং বাওখুলি ডমৰা ডিংফু আচি হাজো শুৱালকুছি উত্তৰ কৰিমগঞ্জ তেনেদৰে দিয়া আছে বন্ধু বান্ধৱীসকল এই যিখন ফটো আছে সেইখন সিমান স্পষ্ট নহয় যিবিলাক ধৰিব পৰা নাই সেইবিলাকৰ নামখিনি কৈ দিয়া নাই আপোনালোকে মই ভালদৰে স্ক্ৰল ডাউন কৰি দিছোঁ লাহে লাহে আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব পাৰিব তেতিয়া নিজৰ কোনটো সমষ্টি হয় সেই সম্পৰ্কে আপোনালোকে চাই ল'ব পাৰিব লাহে লাহে মই স্ক্ৰল ডাউন কৰি লৈছোঁ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি লওক একেবাৰে শেষৰ টপিকটো আলোচনা কৰিছোঁ অৰুণোদয় আঁচনিৰ ওপৰত আহকচোন অৰুণোদয় আঁচনিৰ ওপৰত কিনো আছে গুৰুত্বপূৰ্ণ খবৰটো শুনি লওঁ যদি আপুনি নুশুনে তেন্তে আপোনাৰ গুৰুত্বপূৰ্ণ খবৰটো হেৰাই যাব বন্ধু বান্ধৱীসকল শেষৰ আৰু অন্তিমটো খবৰ হৈছে যি অৰুণোদয় আঁচনি আছিল সেই অৰুণোদয় আঁচনিত এটা অৰুণোদয় আইডি আছে সেই আইডিটো যিহেতু মুখ্যমন্ত্ৰী অৰ্থাৎ মুখ্যমন্ত্ৰী এখন প্ৰপত্ৰ দিছে অৰুণোদয় হিতাধিকাৰীসকলক সেই প্ৰপত্ৰখন হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি সেই আঁচনিখনত বা ফৰ্মখনত যিটো অৰুণোদয় আইডি দিবৰ বাবে বিচাৰিছিল কিন্তু বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে মোক সুধিছিল মই যিহেতু কিছুমান অৰুণোদয় আইডিৰ সম্পৰ্কে কৈছিলোঁ কিন্তু সকলোৱে সুধিছিল যে অৰুণোদয় আইডিটো একেই হ'ব নেকি বন্ধু বান্ধৱীসকল অৰুণোদয় আইডিটো একেই নহয় প্ৰত্যেকৰে আইডি বেলেগ বেলেগ এইখন এটা আইডিৰ লিষ্ট হয় সেই লিষ্টসমূহৰ এই যিটো মাজৰ লাইনটো আছে এই লাইনটো ৰঙা চিনে ঘেৰি থোৱা সেই লাইনটোৱে হৈছে অৰুণোদয় আইডি প্ৰত্যেক সদস্যই আপোনালোকে মন কৰিব বেলেগ বেলেগ আপুনি এতিয়া আইডিটো লাভ কৰিবৰ বাবে যাব লাগিব নিজৰ পঞ্চায়তত বা যিগৰাকীয়ে আপোনাক প্ৰপত্ৰখন দিছিল তেওঁ ওচৰৰ পৰা আইডিটো ল'ব লাগিব অথবা আপুনি তাত নেপালে নিজৰ ব্লকত গৈ পেলাই আইডিটো ল'ব পাৰিব যদি আৰু কিছুমান ডাউট আছে কনফিউজন আছে তেন্তে কমেণ্টৰ জৰিয়তে সুধিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে আৰু আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে প্লিজ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব ধন্যবাদ